চৰকাৰ মানে যি ভাল কাম কৰিব তাকে দিয়া হ'ব। আমাকতো সরকারের সুবিধা একই দিয়া নাই আমাক। দিয়া নাই, না ঘর পালো না কি পালো একো পোৱা নাই। বৰ্তমান যোনখন চৰকাৰ আছে সেইখন চৰকাৰকে ভোট দিম। মই উপস্থিত আছো কলিয়াবৰ বৰভগীয়া অঞ্চলত। যিহেতু 2024 সাধাৰণ নিৰ্বাচন সমাগত, ৰাইজৰ মতামত জানিম এই অঞ্চলৰ ৰাইজে বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয় নে নহয়, আহি থকা সময়বোৰত তেওঁলোকে কি বিচাৰে। পোনে পোনে আমি মতামত জানিম। এই অঞ্চলৰ কেইবাগৰাকীও লোক আছে। দাদা, যেহেতু 2024 নিৰ্বাচন সমাগত, আপুনি কি বিচাৰিব? আমি এখন ভাল গঠনমূলক চৰকাৰ লাগে। আমাৰ কাম হ'ব লাগে, ৰাজহুৱা কাম লাগে। আমাৰ পাব্লিকৰ যিখিনি অসুবিধা আছে সেইখিনি কৰি দিব লাগে। আমাৰ ব্যক্তিগত একো নালাগে। আমিতো এতিয়া ব্যক্তিগতভাৱে আমাৰ চাকৰি বিচৰা হেৰি নাই, কিন্তু আমাক এটাই লাগে। আমি এটাই জানো যে পাব্লিকৰ কাম হোৱা কিছুমান কাম কৰি দিব। বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট নে? বৰ্তমানতো তেওঁলোকে কাম কাজ ঠিকেই কৰিছে, তথাপিও আৰু কৰিবলগীয়া আছে। যিমানখিনি পাৰে তেওঁলোকে আৰু কৰিব পাৰে। 2024 কি বিচাৰিব? 2024 আমি ভাল চৰকাৰ এখন বিচাৰোঁ। এনেদৰে এগৰাকী লোকে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত সাধাৰণ শ্ৰমজীৱী এজন আছে। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? সন্তুষ্ট ঠিক আছে। 2024 কি বিচাৰিব? ভালকৈ চৰকাৰ আহক, ৰাইজৰ যি অসুবিধা আছে সেইটো পূৰণ কৰক ভালকৈ। কাৰ চৰকাৰ বিচাৰিব? চৰকাৰ মানে যি ভাল কাম কৰিব তাকে দিয়া হ'ব। আমাৰ লগত আৰু কেইবাগৰাকীও স্থানীয় লোক আছে, তেওঁলোকৰ মতামত জানিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? হয়। কিয় হয়? 2024 কি বিচাৰিব? আমাকতো সরকারের সুবিধা একই দিয়া নাই আমাক। দিয়া নাই, না ঘর পালো না কি পালো একো পোৱা নাই। 2024 কি বিচাৰিব? আমাক ঘর বিচাৰি আছে। চৰকাৰ কাৰ বিচাৰিব? যোনে ভাল কৰিব তাকে আমি দিওঁ। আপুনি সুবিধা একো পোৱা নাই? একো পোৱা নাই। এনেদৰে এগৰাকী ব্যক্তিয়ে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। এইখন চৰকাৰৰ দিনত তেওঁ একো পোৱা নাই, সেইকাৰণে তেওঁ ভাল চৰকাৰ এখন বিচাৰিছে। আমাৰ লগত এগৰাকী মহিলা আছে। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? সন্তুষ্ট হয়, বহুতখিনি সা সুবিধা দিছে, ল'ৰা ছোৱালীকো সুবিধা দিছে। তেনেকে সকলোকে যাতে সমানে চকুৰে চাই, সকলোকে সমানে যাতে অধিকাৰ দিয়ে, সেইটোকে বিচাৰিছো আৰু। 2024 কাৰ চৰকাৰ বিচাৰিব? বৰ্তমান যোনখন চৰকাৰ আছে সেইখন চৰকাৰকে ভোট দিম। গতিকে এতিয়া যেনেদৰে কাম কৰিছে, অহা 24তো যাতে তেনেকে সকলোকে সমানে চাই, সেইটোৱে বিচাৰিব। সকলো নিবনুৱাক যাতে সুবিধা দিয়ে, সকলোকে যাতে জীয়াই থাকিবলৈ এটা ৰাস্তা দিয়ে, তেনেকেই চলিব আৰু। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম। বাইদেউ, 2024 নিৰ্বাচন সমাগত, আপুনি বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হয়নে? সন্তুষ্ট হয়। চবেকে এতিয়া কিয় চবেকে সমান চকুৰে চাই আছে, ল'ৰাবিলাকো চাব বুলি কৈছে। এতিয়া যোনজন চৰকাৰ ভাল হয় সেইজনকে যাতে চবেকে চাই থাকে, সেইটোৱে বিচাৰোঁ। 2024 কি বিচাৰিব? 2024 বিচাৰিছোঁ যাতে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাৰ কাৰণে ভাল কৰিবলৈ বিচাৰোঁ। কাৰ চৰকাৰ হোৱাটো বিচাৰিব? সেইটো কাৰ চৰকাৰ হোৱাটো বিচাৰোঁ, এতিয়া কেনেকে কওঁ নো? যোন ভাল গোটেই হেৰিখন ভালকে চাবলৈ বিচাৰে সেইজনকে চাওঁ। এনেদৰে দেখা গ'ল কেইবাগৰাকীও বৰভগীয়া অঞ্চলৰ লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। এনেদৰেই মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। বৰ্তমান চৰকাৰৰ দিনত এজন ভোটাৰে একো সুবিধা নাই পোৱা বুলি অভিযোগ উত্থাপন কৰিছে। কেইগৰাকীমান ভোটাৰ ৰাইজে এইখন চৰকাৰে ৰাইজৰ হকে কাম কৰিছে বুলি মতামত ব্যক্ত কৰিলে। এনেদৰেই আহি থকা সময়বোৰত 2024 বৰ্তমান চৰকাৰখনেই বৰভগীয়া অঞ্চলৰ ৰাইজে বিচাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।